আজি হৈছে মাঘ পূৰ্ণিমা আৰু আজি আমাৰ নামঘৰত ভাগৱত পাঠ আছে। তো তালকে বুলি ওলাই আহিছোঁ আৰু আহি প্ৰথমতে আমাক কৈছে যে তোমালোকে চাহ খাই পাঠত বহিবা আৰু এয়া সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। আমি চাহ খাই এয়া পাঠ আৰম্ভ হৈছে। পাঠকসকলে পাঠ পঢ়ি আছে। আৰু পাঠ পঢ়ি হৈ এয়া আমাক প্ৰসাদ খাবলৈ দিছে। প্ৰসাদ চসাদ খাই মেলি উঠি আৰু শেষত ভোগ খাবলৈ দিলে আৰু ভকত গোপিনী সকলোৱে একেলগে মিলিজুলি আমি ভোগ খালোঁ। আৰু নামঘৰৰ ভাত সাজ খাবলৈ যে বিৰাটেই টেষ্টি হয়। মই খুব ভাল পাওঁ। নামঘৰত খিচিৰি হওক বা ভাত হওক মোৰ খাই বহুত ভাল লাগে। তাৰপাছত আমি এনেকৈ আৰু খাই বৈ ঘৰলৈ আহিলোঁ। ঘৰত আহি মোৰ হাফ কেজিৰ কেক দুটা অৰ্ডাৰ আছিলে। মই অৰ্ডাৰকেইটাও কমপ্লিট কৰি ল'লোঁ আৰু আজিৰ কেককেইটা স্পেচিয়েল আছিলে কাৰণ আজি মোৰ এই কেক দুটা যাব বৰপুখুৰীলৈ। বৰপুখুৰী ক্লাবত যাব। তো মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয়কৈ জনাব। আজিলৈ